হেল্ল' সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আজি লৈ আহিছোঁ মই ADRE গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পৰীক্ষাৰ্থীসকলৰ সুবিধা হোৱাকৈ অতি প্ৰয়োজনীয় প্ৰশ্ন উত্তৰ। আশা কৰিছোঁ ভিডিঅ'টোৰ পৰা আপোনালোক সকলোৱে উপকৃত হ'ব। এতিয়া পলম নকৰাকৈ বলক ভিডিঅ'টোলৈ আগবাঢ়োঁ। প্ৰথম কুৱেশ্যনটো, অসমত চাহ খেতি কেতিয়াৰ পৰা আৰম্ভ হৈছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1839 চনত। ইয়াতে মই কেইটামান মেইন পইণ্ট ক'ম চাহ খেতি সম্বন্ধীয়। এইকেইটা মনত ৰাখিবা। 1839 চনত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে প্ৰথমবাৰৰ বাবে অসমত চাহ খেতি আৰম্ভ কৰিছিল। অসমৰ প্ৰথমজন চাহ খেতিয়ক হৈছে মণিৰাম দেৱান। আনহাতে অসমৰ প্ৰথমখন চাহ বাগিচাৰ নাম হৈছে চাবুৱা চাহ বাগিচা। মণিৰাম দেৱানে 1853 চনত অসমত দুখন চাহ বাগিচা স্থাপন কৰিছিল। সেইকেইটা হৈছে চীনামৰা চাহ বাগিচা আৰু দ্বিতীয়খন হৈছে চেলেং চাহ বাগিচা। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ মুদ্ৰা নীতি কোনে প্ৰস্তুত কৰে? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া। পৰৱৰ্তী প্ৰশ্ন, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমগৰাকী মহিলা সভাপতি কোন আছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি এনি বেচাণ্ট। পৰৱৰ্তী প্ৰশ্ন, 22 এপ্ৰিল তাৰিখটো কি দিৱস হিচাপে পালন কৰা হয়? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ধৰিত্ৰী দিৱস। মনত ৰাখিবা 22 এপ্ৰিল তাৰিখটো ধৰিত্ৰী দিৱস হিচাপে পালন কৰা হয়। পৰৱৰ্তী প্ৰশ্ন, পৃথিৱীৰ বৃহত্তম মৰুভূমি কোনটো? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি চাহাৰা মৰুভূমি। মনত ৰাখিবা পৃথিৱীৰ আটাইতকৈ ডাঙৰ গৰম মৰুভূমি হৈছে চাহাৰা মৰুভূমি। ই উত্তৰ আফ্ৰিকাত অৱস্থিত আৰু এণ্টাৰ্কটিক মৰুভূমি পৃথিৱীৰ সৰ্ববৃহৎ শীতল মৰুভূমি। পৰৱৰ্তী প্ৰশ্ন, শ্বাহজাহানে নিৰ্মাণ কৰা মতি মছজিদ ক'ত অৱস্থিত? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি আগ্ৰা। শ্বাহজাহানে নিৰ্মাণ কৰা মতি মছজিদখন হৈছে আগ্ৰাত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন, স্বাধীন ভাৰতৰ প্ৰথমগৰাকী গভৰ্ণৰ জেনেৰেল কোন আছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মাউণ্ট বেটেন। পৰৱৰ্তী প্ৰশ্ন, পৃথিৱীৰ দ্বিতীয় ডাঙৰ চাহ নিলাম কেন্দ্ৰ ক'ত অৱস্থিত? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গুৱাহাটী। গুৱাহাটী পৃথিৱীৰ ভিতৰত দ্বিতীয় ডাঙৰ চাহ নিলাম কেন্দ্ৰ আৰু অসমৰ ভিতৰত গুৱাহাটী প্ৰথম চাহ নিলাম কেন্দ্ৰ আৰু যোৰহাট হৈছে অসমৰ ভিতৰত দ্বিতীয় চাহ নিলাম কেন্দ্ৰ। লগতে এইটো মনত ৰাখিবা গুৱাহাটী চাহ নিলাম কেন্দ্ৰ 1970 চনৰ 25 ছেপ্টেম্বৰত আৰম্ভণি কৰা হয়। পৰৱৰ্তী প্ৰশ্ন, কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1882 চনত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্ন, শ্বাহজাহানে নিৰ্মাণ কৰা মতি মছজিদ ক'ত অৱস্থিত? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি আগ্ৰা। শ্বাহজাহানে নিৰ্মাণ কৰা মতি মছজিদ আগ্ৰাত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন, চলচ্চিত্ৰলৈ ৰূপায়িত হোৱা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মনুমতি। পৰৱৰ্তী প্ৰশ্ন, পৃথিৱীৰ দীৰ্ঘতম পৰ্বতশ্ৰেণী কি? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি এণ্ডিজ। মনত ৰাখিবা পৃথিৱীৰ দীৰ্ঘতম পৰ্বতশ্ৰেণী হৈছে এণ্ডিজ। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ পুৰণি সংসদ ভৱনটো কেতিয়া নিৰ্মাণ কৰা হৈছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 18 জানুৱাৰী 1927। পৰৱৰ্তী প্ৰশ্ন, জয় হিন্দ শ্লোগানটো কোনে দিছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি সুভাষ চন্দ্ৰ বসু। সুভাষ চন্দ্ৰ বসুৱে জয় হিন্দ শ্লোগানটো দিছিল। পৰৱৰ্তী প্ৰশ্ন, বিশ্ব সাক্ষৰতা দিৱস কোন তাৰিখে পালন কৰা হয়?
তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 8 ছেপ্টেম্বৰ। পৰৱৰ্তী প্ৰশ্ন অসমৰ ক'ত হাতী দাঁতৰ বস্তু তৈয়াৰ কৰা হয়? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বৰপেটা। পৰৱৰ্তী প্ৰশ্ন প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম কি? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অবুজ বেদনা। মনত ৰাখিবা প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম হৈছে অবুজ বেদনা। পৰৱৰ্তী প্ৰশ্ন অসম মহিলা ফুটবল সন্থা কেতিয়া গঠন হয়? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1985 চনত। পৰৱৰ্তী প্ৰশ্ন অসমৰ প্ৰথম ব্ৰিটিছ চিফ কমিছনাৰ কোন আছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি কৰ্ণেল কিটিং। পৰৱৰ্তী প্ৰশ্ন কোন চনত অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন হৈছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1921 চনত। পৰৱৰ্তী প্ৰশ্ন গেটৱে অফ ইণ্ডিয়া কোনখন চহৰত অৱস্থিত? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মুম্বাই। মনত ৰাখিবা গেটৱে অফ ইণ্ডিয়া মুম্বাইত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন ভাৰতত কোন তাৰিখে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হয়? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 29 আগষ্টত। পৰৱৰ্তী প্ৰশ্ন চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বীৰপাল। পৰৱৰ্তী প্ৰশ্ন নন্দা দেৱীৰ শৃংগ কোনখন ৰাজ্যত আছে? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি উত্তৰাখণ্ড। নন্দা দেৱীৰ শৃংগ উত্তৰাখণ্ডত আছে। পৰৱৰ্তী প্ৰশ্ন বৰ্তমানৰ অসমৰ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী কোন? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অজন্তা নেওগ। বৰ্তমান অজন্তা নেওগ শিশু আৰু মহিলা উন্নয়ন মন্ত্ৰী। পৰৱৰ্তী প্ৰশ্ন পৃথিৱীৰ দীৰ্ঘতম ৰেলৱে প্লেটফৰ্ম কোনটো? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গোৰখপুৰ। পৰৱৰ্তী প্ৰশ্ন দাদা চাহেব ফাল্কেৰ দ্বাৰা পৰিচালিত প্ৰথমখন টকি চলচ্চিত্ৰ কোনখন? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি গংগা অৱতৰণ। পৰৱৰ্তী প্ৰশ্ন অসমত প্ৰথম হিংসাত্মক ভূমিকম্পটো কোন চনত সংঘটিত হৈছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1897 চনত। লগতে মনত থবা এই ভূমিকম্পৰ ফলত প্ৰায় 1,50,000 বৰ্গ মাইল অঞ্চলৰ ঘৰ দুৱাৰ আদি ধ্বংস হয়। 1897 চনৰ 12 জুন তাৰিখে হোৱা ভূমিকম্পটোৱে সমগ্ৰ অসমৰ ক্ষতি সাধন কৰে। ইয়াৰ প্ৰাবল্য আছিল 8.1 ৰিক্টাৰ স্কেল। পৰৱৰ্তী প্ৰশ্ন প্ৰথম আহোম বৰবৰুৱা কোন আছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মোমাই তামুলী। প্ৰথম আহোম বৰবৰুৱা মোমাই তামুলী আছিল। পৰৱৰ্তী প্ৰশ্ন এয়াৰফ'ৰ্চ ফ্লাইং কলেজ ক'ত অৱস্থিত? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি যোধপুৰ। পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ ক'ত সৰ্বোচ্চ সংখ্যক মঠ পোৱা যায়? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হিমাচল প্ৰদেশ। স্বাধীনতা সংগ্ৰামত ভোক হৰতাল কৰি কাৰ মৃত্যু হৈছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি যতীন দাস। পৰৱৰ্তী প্ৰশ্ন উপন্যাস সম্ৰাট বুলিলে কাক বুজা যায়? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰজনীকান্ত বৰদলৈ। পৰৱৰ্তী প্ৰশ্ন অসমত ডাক প্ৰথাৰ বিলুপ্তিকৰণ কেতিয়া কৰা হৈছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1843 চনত।
পৰৱৰ্তী প্ৰশ্ন, উৰিষ্যাৰ পুৰণি ৰাজধানীখনৰ নাম কি? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, কটক। উৰিষ্যাৰ পুৰণি ৰাজধানীখনৰ নাম হৈছে কটক। পৰৱৰ্তী প্ৰশ্ন, ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথমজন আহোম ৰাজকোঁৱৰ কোন আছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, গোমধৰ কোঁৱৰ। পৰৱৰ্তী প্ৰশ্ন, জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম কি? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, মৃত্যুঞ্জয়। জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখন হৈছে মৃত্যুঞ্জয়। পৰৱৰ্তী প্ৰশ্ন, গান্ধীজীৰ ৰাজনৈতিক গুৰু কোন? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, গোপাল কৃষ্ণ গোখলে। পৰৱৰ্তী প্ৰশ্ন, কোনে ভাৰতৰ প্ৰথম মানচিত্ৰ অংকন কৰিছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, D.S. ভিলে। মনত থবা, D.S. ভিলে ভাৰতৰ প্ৰথম মানচিত্ৰ অংকন কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ কোন ৰাজ্যত শিক্ষিতৰ হাৰ বেছি? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, কেৰেলা। কেৰেলাত শিক্ষিতৰ হাৰ বেছি। পৰৱৰ্তী প্ৰশ্ন, কাৰ মতে কেইখন দেশৰ শৰণাৰ্থীয়ে ভাৰতত নাগৰিকত্ব লাভ কৰিব? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 3খন। কিমান চনত মুম্বাইত গেটৱে অফ ইণ্ডিয়া নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, 1913 চনত।